সোণালী বান্দৰ বিশ্ব দৰবাৰত বঙাইগাঁও পায়, গতিকে সেইখিনি সুৰক্ষা কেনেকৈ কৰা যায় আৰু আমি ৰাইজকো এটা প্ৰচেষ্টা দিব খুজিছোঁ যে আশীৰ্বাদটো পোৱা যাব যে এনেকৈ আপাৰ আছামত এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত, আমাৰ নামনি অসমৰ এই গল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত আৰু এইটো এটা আস্থা আৰু আৱেগৰ এইকাৰণে আমি পটভূমি সূচনা কৰিছোঁ যে চাওক আমি যদি প্ৰকৃতিক সন্মান দিব নাজানো, কাৰণ এইখিনি অঞ্চলতে বিশ্ব ৰেকৰ্ড হৈ গৈছে গছপুলি ৰোৱাৰ ক্ষেত্ৰত, গতিকে বিশ্ব দৰবাৰত এই গল্ডেন লেংগুৰৰ পৰিকাঠামোটো আমি লৈ যোৱাৰ কাৰণে এটা প্ৰচেষ্টা লৈছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ এনেকৈ দেখিছে আজি গোৱালপাৰীয়া নৃত্য কুচান নৃত্যৰ আমি দৈনিক কৰ্মশালা কৰি আছোঁ। ইয়াতে আমাৰ ৱাংচুক যি আহিব, আমাৰ অৰণ্য মানৱ দেৱ ডাঙৰীয়া আহিব আৰু বিভিন্ন ধৰণৰ চেমিনাৰ ইয়াতে অনুষ্ঠিত হ'ব যাতে বৌদ্ধিক আৰু আধ্যাত্মিকৰ লগতে শৈক্ষিক দিশত আমাৰ এই অঞ্চলটো অধিক ফলপ্ৰসূ হৈ আহিব পাৰে। তাৰ উপৰঞ্চি সাংস্কৃতিক বিভাগত এটা আন্দোলন কৰাৰ প্ৰয়াস কৰিছোঁ। সাৰেগামাপাৰ আমাৰ বৰ্তমানৰ জাজ নীতিমোহন ডাঙৰীয়াক আমি 7 তাৰিখে মাতিছোঁ আৰু অপেনিঙৰ দিনা আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া থাকিব, নেক্সট দিনা আচুৰ্য বৰপাত্ৰ বৰগোহাঁই ডাঙৰীয়া থাকিব, তাৰপিছত নালায়ক গ্ৰুপ, কাল্টিভেটৰ গ্ৰুপ আৰু অসমৰ বিভিন্ন থলুৱা সংগীতৰ যিখিনি পয়োভৰ সেইখিনি ইয়াতে থাকিব আৰু সাংস্কৃতিক যিখিনি আন্দোলনৰ সূচনা যে বড়ো, ৰাভা, মিচিং, কোচ সকলোৰে ইয়াতে থলুৱা খাদ্য সম্ভাদৰো ব্যৱস্থা কৰা হৈছে আৰু বিশেষভাৱে আমি এটা বৰঙণি ৰাইজৰ পৰা বিচাৰিছোঁ যে এইকাৰণে যে সোণালী বান্দৰটো বিশ্ব দৰবাৰত লৈ যোৱাৰ কাৰণে ৰাইজেও বহুত মানুহে ভাবি থাকে যে আমিও কিবা এটা অনুদান আগবঢ়াওঁ, আমিও কিবা এটা ভাল কাম কৰোঁ, গতিকে এই ফেষ্টিভেলৰ লগত জড়িত হৈ আমাৰ ৰাইজেও এইটো ক্ষেত্ৰত আশীৰ্বাদটো ল'ব পাৰিব, কাৰণ আমাৰ হনুমানৰ অৱতাৰৰ ৰাইজৰ সহাৰিখন দেখা হৈছে। এতিয়া চাওক হাজাৰ হাজাৰ মানুহ আৰম্ভ নোহোৱাতে যেনেকৈ ঠেহ লাগি অহা আৰম্ভ কৰিছে, গতিকে ভাবিছোঁ যে আমি ঠাই হয়তো দিব নোৱাৰিম, আমি অসমৰ মুখ্যমন্ত্ৰীকো ইয়াতে আমন্ত্ৰণ কৰিছোঁ, তেওঁ হয়তো 2 এদিনতে তেওঁ ইয়াতে কনফাৰ্মেশ্যনটো দিব আৰু পৰৱৰ্তী পৰ্যায়ত এইটো অঞ্চলৰ যিখিনি আৰ্থ সামাজিক হওক বাণিজ্যিক দিশতে হওক এই অঞ্চলৰ সকলো স্তৰৰ মানুহে যাতে উপকৃত হ'ব পাৰে, বঙাইগাঁও জিলাখনৰ দ্বাৰা যাতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকটো অঞ্চলত আমাৰ এই সংস্কৃতিৰ বিষয়ে মানুহে গম পাব পাৰে, সেইটোৱে আমাৰ প্ৰচেষ্টা।